অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰটোৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কাম কাজ বৰ্তমান অচল হৈ পৰিছে। কাৰণ শিৱসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কৰ্মৰত যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি তথা তেওঁলোকৰ দৰমহা আন যিসকল স্থায়ী কৰ্মচাৰী আছে তেওঁলোকৰ সমান হাৰত দৰমহা দিয়াৰ দাবীৰ লগতে তেওঁলোকৰ চাকৰি স্থায়ীকৰণৰ দাবীত বৰ্তমান এই ধৰণে শিৱসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদতো তেওঁলোকে ধৰ্ণা তথা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ হাতে হাতে ইয়াৰ প্লে কাৰ্ড লৈ বেনাৰ লৈ এনেধৰণে তেওঁলোকে কেইবাটাও দাবীৰ সমৰ্থনত দাবী পূৰণৰ সমৰ্থনত এনেধৰণেই তেওঁলোকে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, আপোনাক কোনে ক'ব? হয়, নমস্কাৰ। আজি আমি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমাৰ ৰাজ্যিক সমিতিৰ পৰামৰ্শ মতে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি পালন কৰি আহিছোঁ। ইয়াৰ কাৰণ হৈছে যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে একমাত্ৰ কৰ্মচাৰী যি নেকি আমাৰ বিভাগীয় কাম কাজসমূহ আগবঢ়াই নিয়াৰ লগতে আমাৰ চৰকাৰৰ যি উন্নয়নমূলক আঁচনি আছে সেই আঁচনিসমূহ আমি ৰূপায়ণ কৰি আহিছোঁ। এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ যাওঁতে আমি আমাৰ ব্যক্তিগত জীৱনৰ কিছু ত্যাগ কৰাৰ লগতে আমি আমাৰ চৰকাৰী বন্ধৰ লগতে বিহুৰ বন্ধ বা দেওবাৰৰ বন্ধটিও আমি ত্যাগ কৰিবলগীয়া হয়। ইমানখিনি ত্যাগ স্বীকাৰ কৰাৰ পাছতো চৰকাৰখনে বা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক খুব এটি ন্যূনতম পাৰিতোষিক আৰু ন্যূনতম সা সুবিধাৰে আমাক চলাই ৰাখিছে, যাৰ বাবে বিগত সময়ত আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমাৰ বিভিন্ন দাবী পূৰণৰ স্বাৰ্থত যেনেদৰে আমাৰ 60 বছৰলৈ চাকৰি নিশ্চিত কৰা বা আমাৰ দৰমহাৰ আন্তঃগাঁথনি বৃদ্ধি কৰি দৰমহাৰ কিছু সালসলনি কৰা আৰু আমাৰ যি বছৰি যি 10% ইনক্ৰিমেণ্ট আছে সেই ইনক্ৰিমেণ্ট আমাৰ সঠিক সময়ত সঠিকভাৱে তেওঁলোকে আমাক প্ৰদান কৰা আৰু HR পলিচি প্ৰদান কৰা, এই দাবীসমূহ লৈ আমি বিগত সময়ত চৰকাৰৰ লগত আলোচনাত মিলিত হৈ আমি কেইবাবাৰো আমি আমাৰ কৰ্মবিৰতি আৰু আমাৰ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ আৰু দেখা পোৱা গ'ল যে চৰকাৰে আশ্বাস প্ৰদান কৰাৰ বাহিৰে কোনো ভাল পদক্ষেপ আমাৰ স্বাৰ্থত গ্ৰহণ নকৰিলে। গতিকে হয়, যাৰ বাবে আমি কিছুদিন পূৰ্বে পুনৰ তেওঁলোকৰ লগত মিলিত হৈ আমি 10 তাৰিখলৈকে সময়সীমা বান্ধি দিছিলোঁ। যদি আমাৰ 10 তাৰিখৰ ভিতৰত আমাৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা প্ৰদান নকৰে তেনেহ'লে আমি আমাৰ আন্দোলন কাৰ্যসূচী শান্তিপূৰ্ণভাৱে আমি আগবঢ়াই নিম বুলি তেওঁলোকক আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু দেখা পোৱা গ'ল যে 10 তাৰিখৰ ভিতৰত তেওঁলোকে কোনো আমাৰ স্বাৰ্থত ভালৰ স্বাৰ্থত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। গতিকে আজি আমি এনেদৰে শান্তিপূৰ্ণভাৱে আমাৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আমাৰ এই আন্দোলন কাৰ্যসূচী আমি অব্যাহত ৰাখিছোঁ। বৰ্তমান কি সমস্যাত পৰিছে এই দাবী পূৰণ নকৰাৰ ফলত? হয়, আমি যথেষ্ট সময় আমি এই আমাৰ কৰ্মময় জীৱনত আমি দিছোঁ আৰু এই বিভাগীয় আমাৰ গ্ৰাম উন্নয়ন আৰু পঞ্চায়ত বিভাগত চৰকাৰৰ যিবিলাক বিভিন্ন উন্নয়নমুখী আঁচনি এই সকলোবিলাক আঁচনিত আমি পঞ্চায়তৰ আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে দিন ৰাতি একাকাৰ কৰি আমি কোনো বন্ধও নাপাওঁ। আমি পৰিয়ালৰ কথা এক প্ৰকাৰে ক'বলৈ গ'লে পাহৰি গৈ আমি এই বিভাগটোক সম্পূৰ্ণ আমি 100% দি আহিছোঁ বুলি ক'লেও ভুল নহ'ব। গতিকে আজি পৰ্যন্ত আমি অতি নিম্নতম আমাৰ পাৰিতোষিকে আমি পৰিয়ালটো আমাৰ চলোৱাত বহুত যথেষ্ট অসুবিধা আমি সন্মুখীন হৈছোঁ। হয়, এতিয়া এটা কথা জানিব বিচাৰিম, আপোনালোকৰ যিটো বিভাগ আছে ইয়াতে শিৱসাগৰ খণ্ডত ইয়াত স্থায়ী কৰ্মচাৰী বেছি নে আপোনালোকৰ ঠিকাভিত্তিক কৰ্মচাৰী বেছি? আপোনালোকে এটা হিচাপ এইটো জানি লওক যে অল আছামত এই ডিপাৰ্টমেণ্টৰ অন্তৰ্গত 8000 ঠিকাভিত্তিক কৰ্মচাৰী আছে। 8000। আপুনি এতিয়া আমাৰ এই বিভাগৰ আণ্ডাৰত আপোনাৰ MGNৰেগা কাম হয়, PMAYG কাম হয়, বিধৱা পেঞ্চনৰ কাম হয়, অৰুণোদয় কাম হয়। আপোনালোকে এতিয়া অনলাইনতে চেক কৰি লওক কি হৈছেগৈ, চব স্তব্ধ। যাওক আপোনাৰ ব্লকত সোমাই যাওক, আপোনালোকে জিলা পৰিষদত যাওক, আপোনালোকে কমিশনাৰ অফিচত যাওক, চব স্তব্ধ। আমি কাম নকৰিলে চব স্তব্ধ। আজি 5টা বছৰে আমি চৰকাৰৰ লগত আলোচনালৈ চেষ্টা কৰিছিলোঁ। আপোনালোকৰ ঠিকাভিত্তিক কৰ্মচাৰী বেছি আছে? ঠিকাভিত্তিক কৰ্মচাৰী বেছি আছে। এতিয়া মই ক'লো 8000, খুব বেছি অল মানে টোটেল 12000 মান এমপ্লয়ী হ'ব। মানে 1:2 ক'বলৈ গ'লে 1:2 মানে 2 হৈছে আপোনাৰ ঠিকাভিত্তিক কৰ্মচাৰী। হয়, বৰ্তমান যি কাম কাজ গ্ৰাম উন্নয়ন পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ সেই কাম কাজ অচল হৈ আছে। কাৰণ এইসকল
কৰ্মচাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোক বাধ্য হ'ল কাৰণ তেওঁলোকে অতি নিম্নতম মজুৰিত কাম কৰি আহিছে তেওঁলোকৰ দৰমহাৰ কোনো বৃদ্ধিৰ ব্যৱস্থা কৰা নাই তেওঁলোকৰ চাকৰি স্থায়ীকৰণৰ যি দাবী সেই দাবী পূৰণতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিয়ে দি আহিছে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই আজিও এনেধৰণেই শিৱসাগৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ